যোৱাকালি সংঘটিত হৈছিল আমাৰ ডিব্ৰুগড় জিলাৰ নন্দনবন চাহ বাগিচাৰ স্থায়ী নিৰ্বাসী সুভাষ ৰবি দাসৰ কনিষ্ঠ পুত্ৰ বচন ৰবি দাস ওৰফে পুতলু ৰবি দাস, বয়স প্ৰায় 22 বছৰমান হ'ব। সেই যুৱকজন যোৱাকালি বিহাৰটিং চাহ বাগিচাৰ পৰা তেখেতৰ পৰিয়ালৰ আত্মীয় মানুহ ঢুকুৱাত অন্ত্যেষ্টিক্ৰিয়া কৰি তেওঁ নিজৰ ঘৰলৈ বুলি উভতি আহি থাকোঁতে লাহোৱাল জয়পুৰ সংযোগী পথৰ মৰাপাট নামৰ ঠাইত বিপৰীত দিশৰ পৰা অহা অৰ্থাৎ দুলীয়াজানৰ পৰা লাহোৱাল অভিমুখী আহি থকা ডাম্পাৰ এখনৰ চালক এজনে জানিব পৰা মতে তেখেত চালকজন হুৰামত্ত অৱস্থাত তেওঁ গাড়ী চলাই স্কুটি আৰোহী বচন ৰবি দাস ওৰফে পুতলু ৰবি দাসক গুৰুতৰভাৱে আহত কৰে আৰু ফলত তেখেতক ততাতৈয়াকৈ যোৱা নিশা প্ৰায় 7:30মান বজাত অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ নিয়া চিকিৎসকে মৃত বুলি ঘোষণা কৰে বুলি আমি বিশেষ সূত্ৰৰ যোগে জানিব পাৰিছোঁ। গতিকে এই ক্ষেত্ৰত আমি চৰকাৰলৈ এটিয়ে আহ্বান জনাব বিচাৰিছোঁ আৰু আজি ইতিমধ্যে আমি স্থানীয় লাহোৱাল আৰক্ষী থানাক এখনি স্মাৰক পত্ৰ লগতে চাৰ্কুল অফিচাৰ টেঙাখাট চাৰ্কুল অফিচাৰ অৰ্থাৎ চক্ৰ বিষয়া মহোদয়ক আমি এখনি স্মাৰক পত্ৰৰ যোগেদি এই সদৌ অসম ৰবি দাস যুৱ ছাত্ৰ পৰিষদে, ডিব্ৰুগড় জিলা সমিতিয়ে আৰু চাহ জনগোষ্ঠী জাতীয় মহাসভা তথা বিভিন্ন দল সংগঠনৰ সহযোগত আমি এখনি স্মাৰক পত্ৰৰ যোগেদি চৰকাৰলৈ আমি আহ্বান জনাব বিচাৰিছোঁ যাতে এই মৃত বচন ৰবি দাসৰ পৰিয়ালবৰ্গলৈ চৰকাৰে এটি ক্ষতিপূৰণ হিচাপে এটি আৰ্থিক সাহায্য আগবঢ়াব লাগে বুলি আমি চৰকাৰক এই মাধ্যমৰ যোগেদি চৰকাৰলৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লগতে ডিব্ৰুগড় জিলাৰ মাননীয় জিলা উপায়ুক্ত মহোদয়ক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক যিহেতু আমি জানিব পৰা মতে মৃত বচন ৰবি দাসৰ পত্নীসহ এগৰাকী 3 বছৰীয়া কন্যা সন্তান তেখেতে এৰি থৈ গৈছে বুলি আমি জানিব পাৰিছোঁ। গতিকে পৰিয়ালটো একমাত্ৰ উপাৰ্জন কৰা ব্যক্তি বচন ৰবি দাস ওৰফে পুতলু ৰবি দাস আছিল। গতিকে পৰিয়ালটি এতিয়া ভৱিষ্যত কি হ'ব এয়া এক চিন্তা কৰাৰ বিষয়। গতিকে আমি চৰকাৰলৈ বিনম্ৰভাৱে আমি অনুৰোধ জনাইছোঁ সদৌ অসম ৰবি দাস যুৱ ছাত্ৰ পৰিষদৰ হৈ যাতে তেখেতৰ পৰিয়াললৈ উচিত সাহায্য প্ৰদান কৰক আৰু দোষী যিগৰাকী ডাম্পাৰ চালক আছিল তেখেতক আইনগতভাৱে তেখেতক শাস্তি প্ৰদান কৰক আৰু ডাম্পাৰ যিজন মালিককো আমি আহ্বান জনাব বিচাৰিছোঁ এই তেখেতৰ আমি পৰিয়ালবৰ্গৰ ঘৰৰ পৰা যে তেখেতে অতি সোনকালে তেখেতৰ পৰিয়ালবৰ্গক ক্ষতিপূৰণ দিব লাগে আৰু পৰিয়ালটো চোৱা চিতা কৰাৰ দায়িত্ব ল'ব লাগে বুলি আমি ডাম্পাৰ মালিকজনক আমি আহ্বান জনাইছোঁ। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ স্থানীয় বিধায়ক শ্ৰদ্ধাৰ চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সভাপতি তেৰছ গোৱালা ডাঙৰীয়াকো আমি এই সুযোগতে তেখেতকো আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যাতে তেখেতেও এই পৰিয়ালবৰ্গক এই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ এটি ক্ষতিপূৰণ আগবঢ়াওক তেখেতৰ পুঁজিৰ পৰা যাতে পৰিয়ালটোৱে যাতে ভৱিষ্যতে পোহপাল দিয়াত সুবিধা হয়। আৰু আশা কৰিছোঁ আমি ইতিমধ্যে তেখেতৰ লগত কথা বতৰা হৈছে আৰু অহাকাইলৈ তেখেতে বচন ৰবি দাসৰ পৰিয়ালবৰ্গক সৈতে সাক্ষাৎ কৰিবলৈ আহিম বুলি তেওঁ আমাক জনাইছে। গতিকে আমি চৰকাৰলৈ তথা জিলা প্ৰশাসনলৈ পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ যাতে এনেধৰণৰ যিবিলাক দুৰ্ঘটনা সংঘটিত হৈ আহিছে আমি বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ, এই দুৰ্ঘটনাসমূহ পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায়। হুৰামত্ত চালকসকলে তীব্ৰ বেগী গাড়ী চলাই তেওঁলোকে এনেধৰণৰ ঘটনাবিলাক সংঘটিত কৰে। গতিকে চৰকাৰক এই সুযোগতে আমি আহ্বান জনাব বিচাৰিছোঁ যাতে যান বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে